Hi friends, welcome to Bright Education YouTube channel. ছাত্ৰসকল আপোনালোকৰ যি গ্ৰেড 4 আৰু গ্ৰেড 3 এক্সামটো এতিয়া হোৱা নাই মানে হ'ব আৰু এক মাহ পিছত হ'ব ডেটটো এতিয়ালৈকে মানে ফাইনেল অহা নাই তো এইটো এক মাহ ধৰি লোৱা এক মাহৰ পিছত আপোনালোকৰ এক্সাম হ'ব এতিয়া এক্সামৰ সেই প্ৰিভিয়াছ কুৱেশ্যন পেপাৰটো লৈ আহিছোঁ এইটো গ্ৰেড 3 এক্সামৰ পেপাৰখিনি হ'ল কেনেকা পেপাৰৰ কুৱেশ্যনবিলাক আহিছে এই পেপাৰখিনি চাই আমালোকে এটা আইডিয়া ল'ম আইডিয়া মানে কি ল'ব লাগে সেইটো মন কৰিবা আমালোকক আইডিয়া ল'ব লাগে যে পেপাৰত টপিকটো বাছি উলিয়াব লাগে কি কোন কোন টপিকৰ পৰা কেনেকা কুৱেশ্যন দি আছে সেইটো ইম্পৰ্টেণ্ট আপোনালোকে য'তে মতে যিমান এই ইউটিউব চাইখিনি খালি ইউটিউব চাই থকা ইমান কুৱেশ্যন দি আছে ইম্পৰ্টেণ্ট ইমান দি আছে মেথছ ইম্পৰ্টেণ্ট ইমান ৰিজনিং ইম্পৰ্টেণ্ট সেইটো ইম্পৰ্টেণ্ট কেতিয়াও নহয় এক্সামত মই ক'ব নোৱাৰোঁ আৰু যে এই যিটো দিলোঁ সেইটোৱে আহিব জাষ্ট কনচেপ্টটো ৰিপিট হয় আৰু কুৱেশ্যন ৰিপিট কেতিয়াও নহয় কিন্তু মই কৈ আছোঁ কুৱেশ্যন ৰিপিট নহয় আৰু টপিকবিলাক ৰিপিট হ'ব আকৌ আপোনালোকৰ সেইটোৱে হ'ল মানে খালি য'তে মতে ভিডিঅ' চালে আৰু নহ'ব আপোনালোকে এই টপিক ৱাইজটো বাছি উলিয়াব লাগে কোন কোন টপিকৰ পৰা কুৱেশ্যন কেনেকা কিমান দি আছে অসমৰ জিকেৰ কিমান ৱেটেজ আছে অসমৰ জিকেৰবিলাক ভিতৰত কেনেকা কুৱেশ্যন দি আছে ডেনেষ্টিৰ ভিতৰত কেনেকা কুৱেশ্যন আহি আছে তাৰপিছত অসমৰ জিঅ'গ্ৰাফীৰ ভিতৰত কেনেকা কুৱেশ্যন আহি আছে মেথছৰ টপিক ওলাব লাগিব LCM SCFৰ কিমান আহি আছে কিন্তু ৰিপিট নহয় কুৱেশ্যন ৰিপিট কেতিয়াও নহ'ব মই বাৰ এটাই কৈ আছোঁ আপোনালোকক কুৱেশ্যন কেতিয়াও ৰিপিট নহয় কনচেপ্ট ৰিপিট হ'ব কনচেপ্ট মানে বহুত শিকিব লাগে ধুনীয়াকৈ বুজিব লাগে যেনেকৈ আপোনালোকে স্কুলত পঢ়িছা এটা হিষ্ট্ৰী বা এটা যেনেকা প্লাছ মাইনাছ আপোনালোকে জানে যে সেই বদমাছৰ মানে ব্ৰেকেটৰ আগত কাম হ'ব অফৰ আগত কাম হ'ব তাৰপিছত ডিভাইড ইনটু মাল্টিপ্লাই প্লাছ মাইনাছ সেইটো এনেকৈ ঠিক সেইটো এটা কনচেপ্ট হৈ গ'ল কনচেপ্টটো হ'ল মানে এইটো ফৰ্মুলা ইয়াৰলৈকে কিন্তু কুৱেশ্যন ৰিপিট নহয় কুৱেশ্যন বেলেগ বেলেগ থাকে কিন্তু আপোনালোকে জানে কনচেপ্টটো কোন কামটো আগত কৰিব লাগে সেই কনচেপ্টটো এপ্লাইখিনি কৰি আপোনালোকে সেইটো সলভ কৰে হয় নে নহয় ঠিক তেনেকৈ ইয়াতো এনেকৈ কনচেপ্টবিলাক ৰিপিট হ'ব আৰু ষ্টেটিক্সবিলাক ভিতৰত এইটো চাই লওক মই চাব বিচাৰিছোঁ কেনেকুৱা কুৱেশ্যন আহিছে যেনেকৈ এই কুৱেশ্যনটো আহিছিল দ্য আৰিয়ানছ কেম টু ইণ্ডিয়া ফ্ৰম মানে আৰিয়ানবিলাকে ক'ৰ পৰা আহিছিল নৰ্থ ইউৰোপিয়ানৰ পৰা আহিছিল তো সেইটো এটা কুৱেশ্যন আছিল এইটো ৰাইট এনচাৰটো এ হ'ব নৰ্থ ইউৰোপিয়ানৰ পৰা আহিছে তো এইটো মই কুৱেশ্যনটো ৰিড কৰি এটা গম পালোঁ যে আমাক এনিচিয়েণ্ট হিষ্ট্ৰীটো হ'ল কেৱল মাত্ৰ অসমৰ পঢ়িলে নহ'ব ইণ্ডিয়াত পঢ়িব লাগিব ইণ্ডিয়াৰ ভিতৰত আৰিয়ানসকলৰ মানে একবাৰে এনিচিয়েণ্ট হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি মেডিভেল হিষ্ট্ৰী আৰু মডাৰ্ণ হিষ্ট্ৰী সকলোৱে শেষ কৰিব লাগিব কাৰণ মই কেইদিন আগত আৰু চালোঁ যিমানকেইটা এক্সাম হৈছে পেপাৰখিনি মই চাইছোঁ আৰু তো পেপাৰখিনি চাই এটা দেখিলোঁ সেই অসমৰ পৰা কুৱেশ্যন কি আহে যিমান মুভমেণ্টবিলাক হৈছে কুইট ইণ্ডিয়া মুভমেণ্ট ইন আছাম নন কৰ্পৰেশ্যন মুভমেণ্ট ইন আছাম ৰয়েল এক্ট ইন সত্যাগ্ৰহ সেইবিলাকৰ মুভমেণ্টৰ ওপৰত এটা কুৱেশ্যন কিন্তু বাৰ দি আছে সেই ৰঙিয়া বিদ্ৰোহটো কেতিয়া হৈছিল 1961 এইটো মনত ৰাখিবা 1961টো সকলোৱে এক্সামত আহিছে চ' ডেটছ ভেৰি ইম্পৰ্টেণ্ট যি টপিকৰ কুৱেশ্যনবিলাক আহিব কেনেকৈ পঢ়িব লাগে এইটো মই কৈ দিম এইটো জাষ্ট আপোনালোকেও এইটো চাই লওক কিন্তু লিখি লওক এইটোও লিখি লওক কনচেপ্টটোতো মই কৈয়ে দিম আপোনালোকৰ কোন মানে কেনেকৈ পঢ়িব লাগে কোন বুকটো পঢ়িবা কিমান পঢ়িব লাগে এইটো ক'ম আৰু এইটো অলপ মানে দেখাই দিম আপোনালোকক যে কেনেকুৱা কুৱেশ্যন এনেকৈ যেতিয়া এই প্ৰথম কুৱেশ্যনটো চাই কিনি মই গম পালোঁ যে আমাক এনিচিয়েণ্ট হিষ্ট্ৰীটো ইণ্ডিয়াৰটো পঢ়িব লাগিব সেইটো ইম্পৰ্টেণ্ট এনিচিয়েণ্ট হিষ্ট্ৰীটো শেষে কৰিব লাগিব তাত বহুত ধুনীয়াকৈ বুজাইছে তাত প্ৰথমে বুজাইছে আৰিয়ান ক'ৰ পৰা আহিছে ডাইৰেক্ট বুজাইছে আপোনালোকৰ যদি সেই আৰিয়ানৰ বুকটো 30 rupees দাম হ'ব বেছি নহয় 30 টকা এইটো বজাৰত পাই যাব এইটো লৈ লওক একদম 30 rupees তাৰ পৰা কুৱেশ্যন দি আছে ত্ৰিপিটক সেইটো ত্ৰিপিটক গ্ৰন্থখন কোন ৰিলিজনৰ লগত মানে কোন ৰিলিজনৰ গ্ৰন্থ ত্ৰিপিটক গ্ৰন্থখন ত্ৰিপিটক আৰ দ্য চিক্ৰেট বুকছ অফ উইচ অফ দ্য ফ্লয়িং ৰিলিজনছ সেইটো হ'ব বুদ্ধিজিম তো এইটো এটা মন কৰিবা এই বুদ্ধিজিম বুকটো বুদ্ধিজিমৰ এই ত্ৰিপিটক যে এইটো কাৰ ধৰ্মৰ লগত জড়িত সেইটো হ'ল বুদ্ধিজিম কিন্তু জৈন ধৰ্মৰো সেইটো বিষয়ে আপোনালোকে জানিব লাগিব কিয়নে খালি পঢ়ি ল'লে নহ'ব এই 4টা অপশ্যন দি আছে না মেইন পঢ়াৰ মানে উদ্দেশ্যটো কি পঢ়াৰ উদ্দেশ্যটো হ'ল যিমানকেইটা অপশ্যনত আছে সিমানকেইটা নলেজ ল'ব লাগিব আজি যদি বুদ্ধৰ ওপৰত দিলে কালি এক্সামত আৰু চেঞ্জ কৰিব এক্সামত কি এটা কুৱেশ্যন বাৰ ৰিপিট হয় নেকি আপোনালোকৰ স্কুলৰ কুৱেশ্যনহে ৰিপিট নহয়
আৰু এইটোতো হ'ল আপোনালোকৰ কম্পিটিটিভ এক্সাম। তেনেকৈ জৈনৰ কেইটা বুক আছে সেইটোও অলপ পঢ়ি ল'ব লাগিব। এই বুদ্ধৰ আৰু বহুত কেইটা আছে, ত্ৰিপিটক, তাৰপিছত আছে এইটো মই ওলাই দিলোঁ, আপোনালোকে এইটোৱে ক'লোঁ মই। খালি এটা কুৱেশ্যন পালে কিন্তু তাৰ ভিতৰত আকৌ যাব লাগিব। যেনেকৈ মই ক'লোঁ বুদ্ধৰ কেইটাৰ আৰু আছে, যেনেকৈ বিনয় পিটক, সূত্ৰ পিটক আৰু ধম পিটক, অভিধম পিটক, এইবিলাক বুদ্ধৰ লগত ৰিলেশ্যন। বুদ্ধৰ মানে এইবিলাক বিনয় পিটক, সূত্ৰ পিটক আৰু অভিধম পিটক। এইটো হ'ল, এইটো মই কৈ দিলোঁ বুদ্ধ ৰিলিজন লগত 3টা বুক আৰু ক'লোঁ, বিনয় পিটক, ত্ৰিপিটক আৰু অভিধম পিটক। ইয়াত ত্ৰিপিটক দিছে আৰু দিব পাৰে অভিধম পিটক, এনেকাও দিব পাৰে। খালি এটা কিন্তু মোৰ খালি ইউটিউবটো চাই খালি এটা পঢ়ি ল'লে আৰু নহ'ব, কিন্তু মই কৈ আছোঁ কেৱল মাত্ৰ মোৰে নহয়, যিকোনো আপোনালোকে খালি ইউটিউব চাই থাকিলে কিন্তু নহ'ব। ময়ো কৈ আছোঁ মোৰো খালি চাই থাকিলে নহ'ব, আপোনালোকে কিন্তু বুক পঢ়িব লাগিব। ডেটছ ভেৰি ইম্পৰ্টেণ্ট। যেনেকৈ 3টা হ'ল বিনয় পিটক, সূত্ৰ পিটক, অভিধম পিটক, এই 3টাই মনত ৰাখিব লাগিব, নহ'লে কেতিয়াও নহ'ব। এটা কুৱেশ্যন এক্সামিনাৰ বাৰ বাৰ ৰিপিট নকৰে কিন্তু, এইটো কৈ দি আছোঁ মই। বহুত ৰেয়াৰলি ৰিপিট হয়। আৰু তাৰপিছত মই ক'লোঁ খালি এইটো হ'ল মই বুদ্ধৰহে ক'লোঁ, কিন্তু জৈন ধৰ্মৰ বিষয়েহে জানিব লাগিব। হিন্দুনিজম কি আছিল সেইটোও জানিব লাগিব। সেইবিলাক এনিচিয়েণ্ট হিষ্ট্ৰী ধুনীয়াকৈ পঢ়িব লাগিব, নহ'লে কেতিয়াও নহয়। 3 নম্বৰ কুৱেশ্যনটো হ'ল হু ইজ দ্য কল্ড অফ নেপোলিয়ন অফ এনিচিয়েণ্ট ইণ্ডিয়া, সেইটোও ইম্পৰ্টেণ্ট। এই অসমৰ কিন্তু পেপাৰখিনি মই দি আছোঁ, অসমৰ পেপাৰ এইটো গ্ৰেড পেপাৰ, সেইটো অলপ মন কৰিবা ধুনীয়াকৈ, অলপ ইয়াত মন ৰাখিবা যে সেই নেপোলিয়নটো হ'ল এনিচিয়েণ্ট হিষ্ট্ৰীৰ ভিতৰত নেপোলিয়ন কাক বুলি জনা যায়, সেইটো হ'ল সমুদ্ৰগুপ্তা। কিন্তু সেই সমুদ্ৰগুপ্তাৰ এটা কিন্তু পঢ়িলে নহ'ব, এই এনিচিয়েণ্ট হিষ্ট্ৰী মই ক'লোঁ যে সেই 30 rupees ল'ব আৰু মাৰ্কেটত এইটো লৈ আহা, মনোহৰ পাণ্ডে ৰাইটৰ। ইংলিছ মিডিয়ামৰ কাৰণেতো পাব আৰু, কিন্তু অসমীয়াৰ মাধ্যম নহয়, সেইটো অসমীয়াৰ বুক নহয়, এইটো হ'ল ইংলিছ বুক হ'ব আৰু হিন্দী, 2টা লেংগুৱেজত পাব আপোনালোকে। হিন্দীত পাই যাব আৰু ইংলিছত পাই যাব। যিহঁতে হিন্দীত ল'ব বিচাৰে ল'ব পাৰে, যিহঁতে ইংলিছ ল'ব বিচাৰে ল'ব পাৰে। তাত বহুত ধুনীয়াকৈ এক্সপ্লেইন আছে আৰু বহুত কম সময়ৰ ভিতৰত ইম্পৰ্টেণ্ট দি আছে, আপোনালোকে পঢ়ি লওক। সেইটো অলৰেডি মই এটা ভিডিঅ' বনাইছিলোঁ, তাত দি আছে। কিন্তু সেই নেপোলিয়ন বুলি জনা যায় সমুদ্ৰগুপ্তা। নহ'লে যদি আৰু এটা পঢ়িব পাৰে তেনেহ'লে আৰু ভাল, লুচেণ্টৰ বুক আছে এটা, বহুত ধুনীয়া বুক, তাতে আৰু বহুত ভালকৈ দি আছে। আৰু এই যে এটা মই ক'লোঁ না, খালি এটা সমুদ্ৰগুপ্তা বুলি জনাই, নেপোলিয়ন এনিচিয়েণ্ট হিষ্ট্ৰী কাক বুলি জনায় সমুদ্ৰগুপ্তা, খালি এটাক সিহঁতক পঢ়িলে নহ'ব। এই আপোনাৰ চন্দ্ৰগুপ্ত মৌৰ্য কোনে আছিল, তাৰপৰা কনিষ্কা এইটো কোনে আছিল, পুষ্যমিত্ৰা কোনে আছিল, সকলোৰ বিষয়ে আপোনালোকৰ জানিব লাগিব। কাৰণ এক্সামত তেনেহ'লে সেই যি ষ্টুডেণ্টে সকলোৰ বিষয়ে অলপ অলপ জানে, সিজন ষ্টুডেণ্টেই এক্সামত গৈখিনি যেতিয়া কুৱেশ্যন দেখিব, কুৱেশ্যন চাইখিনি এইটো কুৱেশ্যনখিনি কাটিব পাৰে, এইটোতো হ'ব নোৱাৰে, সেইটোও হ'ব নোৱাৰে, এইটোও হ'ব নোৱাৰে, তেনেহ'লে সেইটোৱে হ'ব এনচাৰ, বাচিব পাৰে। যি ষ্টুডেণ্টে ধুনীয়াকৈ পঢ়ে সেইটোৱে বাচিব পাৰে, নহ'লে আপোনালোকে সেই আলেকজেণ্ডাৰ গ্ৰেট ইন দ্য বেটেল অফ, আচ্ছা কুৱেশ্যনটো চাব অলপ। কিং পুৰুষ ৱাজ ডিফেক্টেড বাই আলেকজেণ্ডাৰ দ্য গ্ৰেট ইন দ্য বেটেল অফ। আলেকজেণ্ডাৰৰ নাম শুনিছে না আপোনালোকে, সিকন্দৰ বুলি জনা যায়, সিকন্দৰ। এইটো মানে মই হিন্দীত অলপ কৈ আছোঁ, অসমীয়াত ইমান ধুনীয়াকৈ ক'ব নোৱাৰোঁ এইটোতো কুৱেশ্যনটো। मतलब यहाँ पे बोला गया है अलेक्जेंडर सिकंदर जो था, सिकंदर महान, ग्रेट बोला जाता था उसको, सिकंदर महान, वो पोरस की लड़ाई हुआ था, एक पोरस की लड़ाई, पोरसर एटा युद्ध होइছিল, ताते वो किसको हराया था, सिकंदर अलेक्जेंडर ने, वो मतलब सिकंदर ने वो किसको हराया था पोरस की लड़ाई में। इसका आंसर होगा हाइडेस्पेस होगा आंसर खिनी। 5 নম্বৰটো চাওক আপোনালোকে, হু ৱাজ দ্য অথৰ অফ দ্য বুক ইণ্ডিকা। সেইটো এটা মানে ইম্পৰ্টেণ্ট কি, এইটো এটা টপিক ওলাই গ'ল, মানে এটা অথৰৰ ওপৰত দি আছে, মানে লেখকৰ ওপৰত এটা কুৱেশ্যন আহে, সেইটো মই 100% কৈ আছোঁ। এইটো এটা ষ্টেটিক্স জিকেৰ পাৰ্ট বুলি ক'ব পাৰোঁ। অথৰৰ ওপৰত এটা কুৱেশ্যন আহে, তেনেহ'লে আপোনালোকৰ এটা খালী অথৰ পঢ়িলে হ'ব না বহুত কেইটা পঢ়িব লাগিব, কওকচোন মোক। এটা পঢ়িলে নহ'ব আৰু, খালি সেইটো এটা পঢ়ি ল'লা, এটি পঢ়িখিনি খালি গ'লে আৰু এক্সামত কেতিয়াও নহয়। বহুত কেইটা বুকৰ লেখক
লেখকজন ৰাইটাৰৰ নামবিলাক কোনে ৰাইটাৰ কি বুকখিনি লিখিছে তাক মনত ৰাখিব। যেনেকৈ শংকৰদেৱ নাম ঘোষাটো কোনে লিখিছে, এবাৰ কুৱেশ্যন আহিছিল কীৰ্তন ঘোষা আৰু নাম ঘোষাৰ বিষয়ে। নাম ঘোষাটো কোনে লিখিছে, কীৰ্তন ঘোষা কোনে লিখিছে, এনেকুৱা কুৱেশ্যন আহিছে। সেইবিলাক শংকৰদেৱ মাধৱদেৱৰ বিষয়ে অলপ জানিব লাগিব, অসমৰ বিষয়ে জানিবই লাগিব। তো এইবিলাক হ'ল ইম্পৰ্টেণ্ট পাৰ্ট, মানে সেইবিলাক এইটো এটা অথৰৰ না, এইটো এটা অথৰৰ কুৱেশ্যন হৈ গ'ল না। শংকৰদেৱৰ দ্বাৰা লিখিত এটা বুকৰ নাম কোৱা, বা কীৰ্তন ঘোষা কোনে লিখিছে, নাম ঘোষা কোনে লিখিছে, সেইটো এটা অথৰ, এইটো এটা টপিক হৈ গ'ল না। ঠিক তেনেকুৱা ইয়াতো এইটো এটা টপিক, অথৰৰ ওপৰত এটা কুৱেশ্যন আহে। আপোনালোকৰ খালি সেইটো ইণ্ডিকা কোনে লিখিছে, মেগাষ্টেনিছ খালি পঢ়ি গ'লে আৰু নহ'ব। মই কিন্তু এই ভিডিঅ'ত অলপ আপোনালোকে বুজাই আছোঁ, খালি এনচাৰখিনি দিবৰ মোৰ উদ্দেশ্যটো এইটো নহয় যে এনচাৰখিনি যিমান আছে কুৱেশ্যন এনচাৰ দি দিওঁ। মোৰ উদ্দেশ্য হ'ল আপোনালোকে কেনেকৈ ষ্টাডিটো কমপ্লিট কৰিবা বহুত কম সময়ৰ ভিতৰত। আৰু দেখো ইনপুট আউটপুট দুটা দেখিব লাগিব, কিন্তু যিমান গ্ৰহণ কৰিলা ইনপুট ল'লা, আউটপুট কেনেকৈ ওলাই আছে সেইটোও চাব লাগিব। চ' মেগাষ্টেনিছ হ'ব ৰাইটাৰটো। কিমান নম্বৰ? 5 নম্বৰ। 6 নম্বৰ, কৌটাল্যা ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ উইচ অফ দ্য ফ্লয়িং ইণ্ডিয়ান ৰুলাৰ। কৌটাল্যা প্ৰাইম মিনিষ্টাৰ আছিল কোনখন ৰজাৰ সময়ত? চন্দ্ৰগুপ্তা মৌৰ্য। এনিচেন হিষ্ট্ৰী বহুত ধুনীয়াকৈ পঢ়িব লাগিব। সেই চন্দ্ৰগুপ্তা মৌৰ্য, কৌটাল্যা, তাৰপিছতে বিষ্ণুগুপ্তা, এইবিলাক সকলোৱে আহি আছে। এনিচেন হিষ্ট্ৰীটো ধুনীয়াকৈ পঢ়িবই লাগিব, নহ'লে নহ'ব আৰু। তাৰপিছত আছে হু এচেণ্ডেড থ্ৰন অফ দ্য দিল্লী চলতানাত আফটাৰ দ্য ডেথ অফ কুতুবুদ্দিন ऐबक। इल्तुमिश হ'ব, কুতুবুদ্দিন ऐबक को किसने हत्या किया था, ठीक है, इल्तुमिश ने। তো এইবিলাক সকলে কিন্তু তাত পাই যাব আপোনালোকে। হু ৰট দ্য বুক অফ ৰামচৰিত মানস, বহুত ধুনীয়াকৈ সেইটো মই কৈ আছোঁ। মানে অথৰৰ ওপৰত এটা লিষ্ট বনাব লাগিব। মই এইটো কিন্তু দি দিম, এইটো অসমীয়াতো দিম আৰু ইংলিছত দি দিম, একো নহয়। মই অলপ কম্পিউটাৰটো বেয়া হৈ গৈছে, মই বনাই আছোঁ এইটো লিষ্টখিনি। সেইটো ইংলিছৰ হ'লেতো মই এতিয়াই দিব পাৰোঁ। মোৰ লগত মেটেৰিয়েলছবিলাক আছে, ইংলিছত আছে আৰু হিন্দীত আছে, কিন্তু অসমীয়াত নাই। কিন্তু বহুতে কৈ আছে ছাৰ অসমীয়াত দিব লাগে, অসমীয়াত। সেইটো মন কৰিবা। সেই ৰামচৰিত মানস কোনে লিখিছে? এইটো তুলসী দাস লিখিছে। আৰু শংকৰাচাৰ্য, কবিৰৰ মানে বহুত ধুনীয়া লিখিছে কবিৰৰ। সেইটো কবিৰৰ নিজৰ দোহা এটা লিখিছে, ৰামদাস, সেইবিলাক বেলেগ বেলেগ ৰাইটাৰ এইবিলাক। কিন্তু ইয়াত তুলসী দাসে লিখিছে, এইটো কিন্তু বহুত ফেমাছ আছিল। সিহঁতৰ তুলসী দাসৰ এটাই ৰচনাখিনি হ'ল ৰামচৰিত মানস। সকলোৱে সম্পূৰ্ণ ভাৰতবৰ্ষৰ বিষয়ে মানে বহুত ফেমাছ, প্ৰসিদ্ধ আছিল বুলি ক'ব পাৰোঁ। তেনেহ'লে এইবিলাক মনত ৰাখিব লাগিব। অথৰৰ ওপৰত দুটা কুৱেশ্যন আহি গ'ল, কিন্তু মন কৰিবা। এটা কুৱেশ্যন ইয়াত দি দিছে, ইণ্ডিকা কোনে লিখিছে, ইয়াত দুটা কুৱেশ্যন আহি গ'ল। ইমান ইম্পৰ্টেণ্ট, 2 মাৰ্ক মানে 1 মাৰ্কৰ, আধা মাৰ্কৰ কাৰণে এক্সাম পাছ হ'ব নোৱাৰোঁ। তো সেই টপিকটো এইটোও চাই ল'ব। হুইচ মোগল এম্পায়াৰ দ্য ফাউণ্ডেড হিজ অন দ্য ৰিলিজন অফ দিন ইল্লাহ। আকবৰ হ'ব এইটো এনচাৰখিনি। দিন ইল্লাহ এইটো ফাউণ্ডেড, সেইটোতো এটা হৈ গ'ল। এইটো কিন্তু এনিচিয়ান হিষ্ট্ৰীত আহি যাব, এই মনোহৰ পাণ্ডে বুকখিনি পঢ়িলে। সেইটো অলপ চাব। দ্য কুইট ইণ্ডিয়া মুভমেণ্টছ ৱাজ লঞ্চড ইন দ্য ইয়েৰ অফ 1942। বহুত ইম্পৰ্টেণ্ট, এটা কুৱেশ্যন মুভমেণ্টৰ ওপৰত আহে। মই বাৰ কৈ আছোঁ, অসমৰ যিমানকেইটা এক্সাম আপোনালোকে চাই ল'ব, এটা মুভমেণ্টৰ ওপৰত কুৱেশ্যন আহিব। তেনেহ'লে কি মই খালি এটা কুইট ইণ্ডিয়া পঢ়ি গ'লে হ'ব নেকি? নহ'ব। আৰু কুইট ইণ্ডিয়া মুভমেণ্ট, চিভিল ডিভিজন মুভমেণ্ট, ৰংগিয়া মুভমেণ্ট, তাৰপিছত সেইবিলাক জয়ন্তীয়া বিদ্ৰোহ, জালিয়াৱালা বাগ হত্যাকাণ্ড, তাৰপিছত হ'ল যে দাণ্ডি মাৰ্চ, তাৰপিছত ৰয়েল এক্ট, যিমান মেডিভেল হিষ্ট্ৰীৰ ভিতৰত যিমান মুভমেণ্টবিলাক আছে, পানীপত মুভমেণ্ট, তাৰপিছত বহুতে বেটেল অফ প্লাচি। এই কেইদিন আগত এটা কুৱেশ্যন SIৰ এক্সাম হ'ল না, তাতে বেটেল অফ প্লাচি আহিছিল, কিমান সনত হৈছিল বেটেল অফ প্লাচি। আৰু টেটৰ যেতিয়া এক্সাম হৈছিল তাতে আহিছিল, টেটৰ এক্সামত আহিছিল মুভমেণ্টটো হ'ল ৰঙিয়া বিদ্ৰোহটো দিছিল। ৰঙিয়া বিদ্ৰোহ কেতিয়া হৈছিল এইটো দিলে। আৰু মানে যিমান পেপাৰখিনি চাব আপোনালোকে, এটা মুভমেণ্ট আহে। এইটো এটা লিষ্ট বনাব লাগিব আপোনালোকক। মই লিষ্টবিলাক দি দিম, কিন্তু মই ছেপাৰেট জাষ্ট এই পেপাৰখিনি মোৰ দেখুওৱা উদ্দেশ্যটো হ'ল আপোনালোকৰ টপিকবিলাক ক্লিয়াৰ কৰি দি আছোঁ। মই কোন টপিক পঢ়িব লাগিব। খালি যধে মধে বুক পঢ়িলে, যধে মধে ইউটিউব চালে নহ'ব। কিন্তু এইটো টপিকটো দ্য কুইট ইণ্ডিয়া মুভমেণ্টছ ৱাজ লঞ্চড ইন 1942, সেইবিলাক চাব। আৰু দ্য গৰবা ডান্স, সেইটো এটা টপিক হৈ গ'ল। মই কিন্তু টপিকবিলাক চাব। এটা মই দিলোঁ অথৰৰ ওপৰত, অথৰ পঢ়িব লাগিব।
এটা মই ক'লোঁ যে সেই মুভমেণ্টৰ ওপৰত, এটা সেইটো ডান্সৰ ওপৰত এইবিলাক কিন্তু ষ্টেটিক্স জিকে এটা পাৰ্ট। কিন্তু মই কৈ আছোঁ, মই যদিও মোৰ অসমীয়া মানে ট্ৰান্সলেশ্যন কৰিব নোৱাৰোঁ, তথাপি মই এইবিলাক যিমান নোটছবিলাক আছে মই দি দিম। মোৰ টেলিগ্ৰাম লিংক আছে, সেই তলৰ টেলিগ্ৰামটো আপোনালোকে জইন কৰি লওক। সেইবিলাক সকলোৱে PDF তাতে মই দি আছোঁ। সেইটো গৰবা ডান্স ইজ এ ডান্স ফ্ৰম দ্য গৰবা কোন ষ্টেটৰ এটা ডান্স হয়? মহাৰাষ্ট্ৰৰ ৰংগোলী মহাৰাষ্ট্ৰৰ, কৰ্ণাটক, গুজৰাটৰ এটা ডান্স হ'ল ডাণ্ডিয়া। তাৰপিছত হ'ল এইটো গৰবা ৰাজস্থান, সেইটো মোৰ ডাউট আছিল, সেইকাৰণে মই কৈ দিলোঁ। এইটো কিন্তু মই ঠিক কৰা নাই, এনেকুৱা আছিল, PDFটো দি আছোঁ। এইটো নহ'ব এনচাৰখিনি গৰবাটো হ'ব গুজৰাট, এইকাৰণে মই ক'লোঁ। গৰবা আৰু ডাণ্ডিয়া সেইটো গুজৰাটৰ ফ্লক ডান্স, ঠিক আছে। ফ্লক ডান্সৰ ওপৰত এটা কুৱেশ্যন আহিব, যেনেকৈ ৰংগোলী, লাৱনী, সেইটো মহাৰাষ্ট্ৰৰ হ'ব। ৰংগোলী এণ্ড লাৱনী মহাৰাষ্ট্ৰৰ ডান্স হ'ব, আৰু গৰবাটো হ'ব গুজৰাটৰ। ৰাজস্থানৰ হ'ব চুইচিনি, এনেকুৱা ডান্স পাব আপোনালোকে, চুইচিনি। তাৰপিছত বহুতকেইটা আছে, এইবিলাক ৰাজস্থানৰ হ'ব। এই দুটা এটা মনত কৰিব লাগিব। যেনেকৈ এই যে কেইদিন আগত একটা এক্সাম হ'ল, কি কওঁ আৰু মই আপোনালোকৰ, কেইদিন আগত হ'ল, এতিয়া CHSৰ এটা এক্সামটো গ'ল না, তাতে কুৱেশ্যন আহিছে, আমাৰ অসমৰটো আহিছে। সত্ৰীয়া ডান্স কোন ষ্টেটৰ ডান্স আপোনালোকে জানে? সত্ৰীয়া আমাৰ অসমৰ কিন্তু ক্লাছিকেল ডান্স, সেইটো মনত ৰাখিব, সত্ৰীয়া। চ' এইবিলাক ডান্সৰ ওপৰত এটা আহে। তেনেহ'লে মই তিনিটা টপিক আপোনালোকৰ ক্লিয়াৰ কৰিলোঁ, সেই পঢ়িব লাগিব। এতিয়া হ'ল এইটো দেখে চাব, উইচ প্লানেট লোকেটেড ৰেডিছ ইন দ্য নাইট স্কাই। তাক এইটো অলপ মই হিন্দী দি কৈ আছোঁ, মতলব ইয়াত ক'লে যে কौन सा ग्रह रात को लाल दिखाई देता है, मतलब रेड प्लानेट बुलियो को ऊपर उठा, रेड मार्स होबो, मंगल ग्रहों को रेड प्लानेट बोला जाता है, तो मार्स होबो। এতিয়া প্লানেটৰ ওপৰত দুটা কুৱেশ্যন আহি গ'ল, কেনেকুৱা কুৱেশ্যন দি আছে, এইটো ক'ৰ পৰা আহিছে জানা? এই প্লানেট এই সকলোখিনি হ'ল সেই আপোনালোকৰ এটাই বুক, মনোহৰ পাণ্ডে। ইমান ধুনীয়া বুক, 30 rupees অনলি, ইমান ধুনীয়া বুক, তাৰ পৰা সকলোৱে কুৱেশ্যন দি আছে। তাত সেইটো অলপ চাব, প্লানেটৰ আছে, আপোনালোকে যেতিয়া ষ্টাৰ্ট কৰিবা তাতে আছে জিঅ'গ্ৰাফীৰ ভিতৰত, প্লানেটৰ ওপৰত পঢ়িবা, তাতে ডাইৰেক্ট দি আছে, এই কুৱেশ্যনটো ডাইৰেক্ট আছে, বুকৰ পৰা দিছে এইটো। উইচ অফ দ্য ফ্ল'য়িং দ্য প্লানেটছ হেজ লাৰ্জেষ্ট নাম্বাৰ অফ দ্য নেচাৰেল ছেটেলাইট অৰ দ্য মুনছ। নেচাৰেল ছেটেলাইট অৰ মুনছ জুপিটাৰ হ'ব এইটো। তেনেহ'লে সেইটো ডাইৰেক্ট পাব আপোনালোকে, তাত পাই যাব। দ্য আৰ্থছ ৰ'টেশ্যন ওৱান ইজ एक्सेस फ्रॉम वेस्ट एंड ईस्ट। আচ্ছা, পৃথিৱী কিছ দিশা মে ঘূৰ্তি है, এইটোৱে হ'ব, ৱেষ্ট টু ইষ্ট হ'ব। ইষ্ট টু ৱেষ্ট কেতিয়াও নহ'ব, কিন্তু পূৰ্বৰ পৰা পশ্চিমলৈ নহয়, কিন্তু পশ্চিমৰ পৰা পূৰ্বলৈ হ'ব, সেইটো ৰাইট হ'ব, দি নম্বৰ এনচাৰটো। পৃথিৱী কিছ দিশা মে ঘূমতি है, হিন্দীত হ'ব এনেকুৱা। সেইটো চাব। আৰু ডান্সৰ ওপৰত আৰু এটা কুৱেশ্যন দি দিছে, সেইটো মই ক'লোঁ না, সেইটো কোৱা নাই নেকি? ৱাজ দ্য ৰিটেন বাই দ্য কালিদাস। আচ্ছা, মেঘদূত। কেনেকুৱা কুৱেশ্যন বনাইছে, ইমান তিনিটা চাৰিটা, সেই খালি অথৰৰ ওপৰত দি দিছে। উইচ অফ দ্য ফ্ল'য়িং ৱাজ ৰিটেন বাই কালিদাস। কালিদাস ইয়াত মানে চাৰিটা দিছে, কোনে লিখিছে? কালিদাস কোন বুকটো লিখিছে? সুৰসাগৰ, সেইটো সুৰসাগৰ, সেইটো লিখিছে সুৰদাস। সুৰদাস লিখিছে। ৰাজতৰংগিনী, এইটো লিখে কলহন, এইটো ৰাইটাৰ হ'ব কলহন। সুৰসাগৰ, সুৰসৰাৱালী, এইটো সুৰদাস। সাহিত্য লহৰী, এইবিলাকতো এইটো হৈ যাব। তাৰপিছত মেঘদূত, এতিয়া মেঘদূত হ'ব, মেঘদূতম নহ'ব, মেঘদূত, কুমাৰ সম্ভৱ, সেইবিলাক লিখিছে কালিদাস, সেইটো মনত কৰিবা। মেঘদূত আৰু কুমাৰ সম্ভৱ, এই দুটা বুক, আৰু কেইটা আছে, চাৰিটা বুক সিহঁতৰ ইম্পৰ্টেণ্ট কালিদাসৰ, এই দুটা মনত ৰাখিবা। মেঘদূত এণ্ড কুমাৰ সম্ভৱ, এই দুটা আহে এক্সামত, এই দুটা লিখিছে কালিদাস। হ'ব, আৰু মানে সেইটো হ'ল যে বুকৰ আপোনালোকে ধুনীয়াকৈ পঢ়িব লাগিব। দ্য ক্লাছিকেল ডান্স অফ দ্য আন্ধ্ৰ প্ৰদেশ, ভাৰত নাট্যম। এইটো মন কৰিবা, ইয়াতো মানে ৰং দি আছে, মই এনচাৰটো দি আছোঁ, মোৰ যিমান মনত আছে মই কৈ দি আছোঁ। দ্য ক্লাছিকেল ডান্স অফ দ্য আন্ধ্ৰ প্ৰদেশ, এইটো হ'ব কুচিপুড়ি। এইটো কিন্তু ৰং দি আছে, কুচিপুড়ি হ'ব ক্লাছিকেল ডান্স, মানে আন্ধ্ৰ প্ৰদেশৰ ক্লাছিকেল ডান্সটো হ'ল কুচিপুড়ি। সেই ভাৰত নাট্যমটো হ'ল তামিলনাডু, মনত ৰাখিবা, সেইটো হ'ব তামিলনাডু। এনচাৰ এই কুৱেশ্যনৰ এনচাৰটো সেইটো হ'ব কুচিপুড়ি।
এর ভাৰতনাট্যম হ'ব এইটো তামিলনাডু। মোহিনী আট্টম দেজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট মানে এটা টপিক মই ক'ব পাৰোঁ এইটো। মোহিনী আট্টম ক্লাছিকেল ডান্সটো ইমান ইম্পৰ্টেণ্ট। মোহিনী আট্টম কালী আট্টম সেইবিলাক কেৰলৰ হ'ব কিন্তু হা। কেৰেলা ক্লাছিকেল ডান্স ইন দ্য মোহিনী আট্টম ইন কেৰেলা। কথকলি উত্তৰ প্ৰদেশ। আচ্ছা এইটো তো উত্তৰ প্ৰদেশ, সেইটো কথকলি উত্তৰ প্ৰদেশ। কিন্তু অন্ধ্ৰপ্ৰদেশৰ হ'ব কুচিপুড়ি। মনত কৰিবা, আৰু এবাৰ কৈ দি আছোঁ আৰু একবাৰ। অন্ধ্ৰপ্ৰদেশ হ'ব কুচিপুড়ি, ভাৰতনাট্যম হ'ব তামিলনাডু, মোহিনী নাট্যম হ'ব কেৰেলা, কথকলি হ'ব আপোনালোকৰ এইটো কি ক'লোঁ মই মই উত্তৰ প্ৰদেশ। মনত ৰাখিবা এইবিলাক। এনেকৈ পঢ়িব লাগে। চাৰিটা অপশ্যনৰ চাৰিটাই এনচাৰ মানে বিচাৰিব লাগে, চাৰিটাই কুৱেশ্যন বনাব লাগে। তেনেকৈ পঢ়া শুনা তেনেকৈ কৰিব লাগে, তেতিয়াহে ৰিজাল্টটো ভাল ওলাব। এইটো হৈ গ'ল চ'লাৰ ক্লিপ। এইবিলাকতো এইটো NCERT দি দিছে। NCERT ক্লাছ 10ৰ আপোনালোকে যিমান জিঅ'গ্ৰাফীৰ বুকবিলাক আছে সেইটো পঢ়িব লাগিব। আপোনালোকে লৈ আহক কাৰোৰ পৰা বা লৈ লওক কোনো ষ্টুডেণ্টৰ পৰা। এই 5 দিন 10 দিনৰ কাৰণে এইটো কিন্তু কৰি লওক। ইয়াত এটা দিছে ফেষ্টিভেল, দ্য ডিজাৰ্টছ ফেষ্টিভেল ইন দ্য ইণ্ডিয়া ইজ হল্ড ইন জেচলমেৰ। সেইটো আপোনালোকে অলপ মিলাই ল'ব এনচাৰখিনি। নেটেড সেইবিলাক অলপ টাইপ কৰি ওলাই ল'ব। জেচলমেৰ হ'বও নোৱাৰে, মই ক'ব নোৱাৰোঁ এইটো। তো সেইটো অলপ মিলাই ল'ব। সেইটো মই ক'ব নোৱাৰোঁ যে সেইটোৱে এনচাৰ হ'ব। আপোনালোকে এই চাৰিটাৰ পৰা এটা এনচাৰ হ'ব ওলাই ল'ব। কাৰণ মই পেপাৰখিনি পালোঁ আৰু আপোনালোকক এই ভিডিঅ' বনাই দি আছোঁ। মই জানো যে টপিকহে আপোনালোকক বুজাব লাগে, ইমান এনচাৰ আৰু দিলে কি হ'ব। কিলোমিটাৰ পাৰ আৱাৰ ইন দ্য হায়েষ্ট ইকুৱেটৰ, সেইটোৱে হ'ব এনচাৰখিনি। ইকুৱেটৰ হ'ব ইকুৱেটৰ। সেইটো মানে এইটো ক'লে হিন্দী দি বুজাই আছোঁ। पृथ्वी की घूमने की जो गति है किलोमीटर के अंदर और आवर के अंदर सबसे अधिक कहाँ पे होता है? तो इक्वेटर में होता है। मैं टॉपिक बिलक चाই আছোঁ তো। আচ্ছা লেকৰ ওপৰত এটা কুৱেশ্যন আহি আছে, এইটো মন কৰিবা। লেক ওপৰত, লেকছ আৰু ডেম সেইটো পঢ়িব লাগিব। এনচাৰখিনি আপোনালোকে চাই ল'ব, ওলাই ল'ব হা। কুৱেশ্যন দেখাই দি আছোঁ মই। লাৰ্জেষ্ট কল ৰিভাৰ্ছ অষ্ট্ৰেলিয়া। আচ্ছা কেপিটেলৰ ওপৰত আৰু এটা কুৱেশ্যন আহি আছে। তেনেহ'লে আমালোকক এইবিলাক ষ্টেটিক্স পাৰ্ট আৰু একো নহয়। মই জানো, এতিয়া মই গম পালোঁ। আপোনালোকক সেই বেছি পঢ়িব নালাগে। বুকটো লৈ আহক, তাৰ পৰা এনিচেণ্ট মেডিভেল এইবিলাক পঢ়ি ল'বা। ডেমৰ ওপৰত এটা কুৱেশ্যন দি আছে, ফ্লক ডান্সৰ ওপৰত দি আছে, কেপিটেলৰ ওপৰত ৰাজ্য ৰাজধানীৰ ওপৰত সেই ডেমৰ ওপৰত দি আছে। তাৰপিছত আৰু কি কৰোঁ, মুভমেণ্টৰ ওপৰত দি আছে। আচ্ছা যিমানকেইটা টপিকৰ ওপৰত দি আছে মই ছেপাৰেট ভিডিঅ' বনাই দিম। এতিয়া আপোনালোকে কাম কৰক, চেনেলখিনি ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যিমান আপোনালোকৰ ফ্ৰেণ্ডছবিলাক আছে তাতে সেই ভিডিঅ'খিনি পঠাই দিয়ক, সিহঁতৰো হেল্প হ'ব। এতিয়া ৰিভাৰৰ ওপৰত কুৱেশ্যন দি দিছে, এইটো চাই লওক। ৰিভাৰৰ ওপৰত ৰিভাৰ্ছ, উইচ অফ দ্য ফ্ল'য়িংছ ৰিভাৰ্ছ দ্য ফ্ল' ফ্ৰম দ্য ইষ্ট টু ৱেষ্ট। সেইটো কিন্তু মনত ৰাখিবা, ইষ্ট টু ৱেষ্ট এণ্ড ৱেষ্ট টু ইষ্ট। ইষ্ট টু ৱেষ্ট যিমানকেইটা ৰিভাৰ আছে মই দেখাই দি আছোঁ, সেইটো মনত ৰাখিবা। দ্যাটছ ভেৰি ইম্পৰ্টেণ্ট। মই সেইকাৰণে এইটো টাইপ কৰি ওলাই দিছোঁ। মানে কেইটা নদীবিলাক আছে যিবিলাক কিন্তু ৱেষ্ট টু ইষ্ট ফ্ল', ৱেষ্ট টু ইষ্ট, ইষ্ট টু ৱেষ্ট। আচ্ছা টু মেজৰ ৱেষ্ট ফ্ল'য়িং ৰিভাৰ, ৱেষ্ট ফ্ল'য়িং মানে ইষ্টৰ পৰা ৱেষ্টলৈকে যায়, ইষ্টৰ পৰা ৱেষ্টলৈকে। সেইটো মনত ৰাখিবা। ইয়াত কি ক'লে, দ্য টু মেজৰ ৱেষ্ট ফ্ল'য়িং ৰিভাৰ আৰ দ্য নৰ্মদা এণ্ড দ্য তাপি। এইটো মনত ৰাখিবা, নৰ্মদা আৰু তাপি দুটা নদখন মেজৰ আৰু মানে ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ। মেজৰ ৰিভাৰ এইটো ৱেষ্ট ফ্ল'য়িং ৰিভাৰ মানে পশ্চিমলৈ যায়, পূৰ্বৰ পৰা পশ্চিমলৈ যায়। এইটো মনত ৰাখিবা, পূৰ্বৰ পৰা পশ্চিমলৈ যায়। এইটো হ'ল ৱেষ্ট ফ্ল' ৰিভাৰ, পূৰ্বৰ পৰা পশ্চিমলৈ যায়। সেইটো মনত ৰাখিবা, নৰ্মদা এণ্ড তাপি। আৰু বহুত ইম্পৰ্টেণ্ট আছে, আদাৰ ইম্পৰ্টেণ্ট ৰিভাৰ দ্য ফ্ল' ফ্ৰম দ্য ৱেষ্ট টু ইষ্ট। পশ্চিমৰ পৰা পূৰ্বলৈ, ৱেষ্ট টু ইষ্ট। সেইটো হ'ল মাহি, সাবৰমতী, লুনি, তিৱা এণ্ড তাৱা এণ্ড শ্ৰাৱতী।
বহুত ইম্পৰ্টেণ্ট কিন্তু মনত ৰাখিবা এইটো মানে টু মেজাৰটো হ'ল ৱেষ্ট মানে পূৰ্বৰ পৰা পশ্চিমলৈ, সেইটো মনত ৰাখিবা। পূৰ্বৰ পৰা পশ্চিমলৈ দুটা হ'ল মেইন নৰ্মদা এণ্ড তাপি, আৰু পশ্চিমৰ পৰা পূৰ্বলৈ মাহি, সাবৰমতী, লুনি, টাৱা এণ্ড শ্ৰাৱতী হ'ব শ্ৰাৱতী। এতিয়া হ'ল আৰ্টিকল নাম্বাৰ। আৰ্টিকলৰ ওপৰত কনষ্টিটিউশ্যন ইন ইণ্ডিয়া দিছ ভেৰি পাৰ্ট অফ ইয়ৰ এক্সাম। তাতে কিন্তু এটাই পাৰ্টটো বাৰ বাৰ এক্সামিনাৰ দিয়ে, আৰ্টিকলৰ ওপৰত এটা কুৱেশ্যন দিয়ে। কনষ্টিটিউশ্যন কিন্তু বহুত ডাঙৰ, তাৰ ভিতৰত বহুত কুৱেশ্যন আহিব। সেই পাৰ্লিয়ামেণ্টৰ পৰা আহে কুৱেশ্যন, তাৰপিছত ৰাষ্ট্ৰপতি, তাৰপিছত প্ৰেছিডেণ্ট, ভাইচ প্ৰেছিডেণ্ট, তাৰ ৰাজ্যসভা, লোকসভা, তাৰ ভিতৰৰ পৰা কুৱেশ্যন আহে। কিন্তু আৰ্টিকলৰ ওপৰত ইমান ইম্পৰ্টেণ্ট, কাৰণ সকলো এক্সামত আৰ্টিকলৰ ওপৰত এটা কুৱেশ্যন আহে। প্ৰিম্বলছৰ পৰা এই কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ ভিতৰত SI এক্সামত দুটা কুৱেশ্যন আহিছে, এটা হ'ল প্ৰিম্বলৰ পৰা আহিছে, এটা হ'ল আৰ্টিকলৰ পৰা আহিছে। সেই এই গ্ৰেড 3ৰ এক্সামত আৰ্টিকলৰ পৰা কুৱেশ্যন দি দিছে। মানে মই ক'ব নোৱাৰোঁ যে ডাঙৰ এক্সাম হওক বা সৰু এক্সাম হওক, এক্সামৰ পেটাৰ্ণবিলাক সকলোৱে ডাঙৰেই হৈ গৈছে আৰু ইকুৱেল হৈ গৈছে, সেইটো মনত কৰিবা। সকলো এক্সামৰ পেটাৰ্ণ ডাঙৰ হৈ গৈছে আৰু ইকুৱেল হৈ গৈছে। এতিয়া সেই গ্ৰেড 4টো খালি শুনিবৰ কাৰণে গ্ৰেড 4 মই শুনি আছোঁ, গ্ৰেড 4 ইমান ল' এক্সাম, ইমান সৰু এক্সাম, কিন্তু খালি গ্ৰেড 4 শুনি আছোঁ, নহয় জানো? কিন্তু এক্সাম যেতিয়া আপোনালোকে দিব তেতিয়াহে গম পাব যে কুৱেশ্যনবিলাক কিমান টাফ, কিমান মানে সেইটো ডাঙৰৰ এক্সামৰ নিচিনা কুৱেশ্যন আহি আছে। সেইকাৰণে আপোনালোকে সেই এক্সামখিনি লাইট ল'ব নালাগে। আপোনালোকে কাম কৰিবা যে যিমান ডাঙৰ এক্সাম হওক, SI হওক বা গ্ৰেড 3 হওক বা SSC CGL হওক বা CHSL হওক বা APSCৰ হওক, যিমানে পেপাৰ আপোনালোকে পাব সেই পেপাৰখিনি ছল্ভ কৰি যাওক। সেই পেপাৰৰ যিমান জিকে আহিছে, যিমান টপিকবিলাক আহিছে, সেইটো ক্লিয়াৰ কৰি লওক, তাৰ পৰাহে আহিব। কিন্তু মই কৈ আছোঁ, এটা কিন্তু খালি চালে নহ'ব, সেই সৰু চাই থাকিবলৈ কিন্তু কেতিয়াও নহ'ব। অলপ ডাঙৰকৈ এক্সট্ৰা ভাবিব লাগে, হয়নে নহয়? মইতো এই পেপাৰখিনি এনালাইজ কৰিহে দি আছোঁ। কনষ্টিটিউশ্যনৰ পৰা মই এতিয়া টপিকবিলাক পাই গ'লোঁ। মই কালিৰ পৰা আপোনালোকৰ বহুত ধুনীয়াকৈ নোটবিলাক দি থাকিম। এই ডিফিচিয়েঞ্চিৰ ওপৰত এটা কুৱেশ্যন আহে, কিন্তু বহুত ইম্পৰ্টেণ্ট। डिफिशियंसी ऊपर विटामिन ए की कमी से रतौंधी की बीमारी होती है, आँखों में ब्लाइंडनेस आ जाता है, आँखों से कम दिखना। विटामिन B1 की कमी से, विटामिन C की कमी से, विटामिन D की कमी से स्कर्वी बीमारी होता है, विटामिन C की कमी से। সেইবিলাক কিন্তু সেইবিলাক ক'ৰ পৰা মই জানো, যেনেকৈ মোৰ মুখস্থ আছে, কেনেকৈ জানো? মই সেই বুকটো কিন্তু সম্পূৰ্ণ পঢ়িছোঁ। সেই মনোহৰ পাণ্ডে, ৰাইটাৰ 30 rupees। মই আৰু বেলেগো পঢ়িছোঁ, মোৰ লগত লুচেণ্ট আছে, মনোহৰ পাণ্ডে আছে, আৰু বেলেগ ৰাইটাৰৰ আছে, মই এইবিলাক পঢ়িছোঁ। কিন্তু মই চবতকৈ বেষ্ট আপোনালোকৰ কাৰণে ক'ব, এক্সামৰ কাৰণে সেই মনোহৰ পাণ্ডেটো পঢ়ি লওক, তাতে ধুনীয়াকৈ দি আছে ডিফিচিয়েঞ্চিৰ ওপৰত। মই কালি লৈ আহিম, সেই নিজে বুকটো লৈ আহিম, আপোনালোকেও লৈ আহা, আৰু মই যিবিলাক ইম্পৰ্টেণ্ট দি থাকিম, বুকৰ সেই এনচাৰবিলাক মই দিম আৰু কৈ দিম সেইটো পঢ়িব লাগে, আপোনালোকে পঢ়ি ল'ব। আৰু তেনেহ'লে ঠিকে আছে। ভাইৰাছৰ ওপৰত এটা কুৱেশ্যন আহিছিল এক্সামত, তেনেহ'লে ভাইৰাছৰ ওপৰত আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত কি পঢ়িব লাগিব? এই যিবিলাক মানে চলি আছে, যেনেকুৱা মুভমেণ্ট নহয়, যেনেকুৱা ৰাছিয়া ৱাৰবিলাক চলি আছে, ইনফ্লুৱেঞ্চৰ ওপৰত কুৱেশ্যন দি দিছে, মুদ্ৰাস্ফীতি বুলি ক'ব পাৰোঁ, ইনফ্লুৱেঞ্চৰ ওপৰত দিছে। আৰু কুৱেশ্যন দিব আপোনালোকৰ সেই যিমান নিউ এপইণ্টমেণ্টবিলাক হ'ল সেইটো দিব, অসমৰ যিমান নিউ বনালে বা যোজনাবিলাক আহিলে এইবিলাকৰ ওপৰত কুৱেশ্যন আহিব। সেইবিলাক অলপ মানে টাইম লাগিব, বনাব লাগিব, এইটো বনাই দিম মই, সেইটো এক্সামত আগতে দি দিম, একো নহয়, এইটো পঢ়ি ল'বা আপোনালোকে। সেইকাৰণে কৈ আছোঁ, মোৰ চেনেলত কিন্তু মই যিটো ফেক্ট, যিটো মানে সঁচা, সেইটোৱে কওঁ, যেনেকৈ পঢ়িব লাগে সেইটোৱে কওঁ। খালি মোৰ চেনেল গ্ৰ' কৰাটো উদ্দেশ্য নহয়, আপোনালোকৰ কণ্টেণ্টটো কেনেকৈ পঢ়িবা, কেনেকৈ যাবা, কেনেকৈ এইটো কৰিব পাৰে, এইটোহে মই বুজাই আছোঁ। সেইকাৰণে ভিডিঅ'টো অলপ লেন্থি হৈ গ'ল। চ' আপোনালোকৰ ফ্ৰেণ্ডৰ ওচৰত সেইটো পঠাই দিয়ক, এক্সামখিনি কেনেকৈ পাছ কৰিব লাগে। সেই ভিডিঅ' চালে আপোনালোকে গম পালে, এতিয়া গম পালে।